চৰাচেনো পথ মেৰামতিৰ দাবীত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ শতাধিক পুৰুষ মহিলাৰ ৰঙিয়াৰ সমীপৰ তামুলপুৰ জিলাৰ সন্দিকৰত উত্তাল প্ৰতিবাদ বছৰ বছৰ ধৰি ৰঙিয়াৰ পৰা কাৱৰবাহা লতিবাৰী সংযোগী পথটো চহী খহি দ খাৱৈত পৰিণত হৈছে। তাৰ পিছতো চকুমুটা কুলিৰ ভাৱত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো অৱশেষত শুকুৰবাৰে সন্দিকৰ আঞ্চলিক ABMCৰ নেতৃত্বত স্থানীয় ৰাইজে পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ABMCৰ নেতৃত্বৰ অভিযোগ লেহেমীয়া গতিত চলি আছে অসমমালাৰ পথ নিৰ্মাণ কাৰ্য, যাৰ বাবে ঠিকাদাৰ বিটিআৰ প্ৰধান আৰু অসম চৰকাৰৰ বিৰুদ্ধে খুব প্ৰতিবাদকাৰী। বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বিটিআৰক মিনি ছুইজাৰলেণ্ড বনাম বুলি কথাৰ ফুল জাৰি মাৰি সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। কিন্তু আচিকুপতি পুখুৰীৰ সদৃশ পথে নিৰ্মাণ কৰিব নোৱাৰিলে বুলি তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে। চাওক, ৰঙিয়াৰ পৰা লতিবাৰী যোৱা যিটো ৰোড ইতিমধ্যে এনেকুৱা দুৰৱস্থা হৈছে, ইয়াত কোনো ধৰণৰ যাতায়াতৰ একেবাৰে অৱস্থাই নাই। ইতিমধ্যে এই পথটো হৈছে আমাৰ ৰঙিয়াৰ মেইন সংযোগী পথ। ৰঙিয়া মহাবিদ্যালয়, ৰঙিয়া ছোৱালী মহাবিদ্যালয়, ৰঙিয়া গাৰ্লছ, ৰঙিয়া হায়াৰ ছেকেণ্ডেৰী, দেউলকুচি KB উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাৰপিছত শংকৰাজান জাতীয় বিদ্যালয়, সন্দিগড় হাইস্কুল, গোটেইখিনি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এই পথেৰে যাতায়াত কৰে। আৰু আমি বিভিন্ন সময়ত দেখা পাইছো যে ছাত্ৰ ছাত্ৰীবিলাক ইয়াতে দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু মেডিকেলত যাবলগীয়া হৈছে। তো আমি এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰক দাবী জনাইছো যে প্ৰমোদ বড়ো ডাঙৰীয়া BTCত ফুলজাৰি মাৰি কথা কোৱা তেখেতে ছুইজাৰলেণ্ড বনোৱা বুলি ইতিমধ্যে দাবী কৰিছে। তেখেতক আমি অৱগত কৰিব বিচাৰিছো, এই আপোনাৰ ছুইজাৰলেণ্ড নেকি? ছুইজাৰলেণ্ডৰ এই অৱস্থা নেকি? এজন গৰ্ভৱতী আই মহিলা এই ৰাস্তা দি যাব নোৱাৰে, বিভিন্ন ধৰণৰ দুৰ্ভোগত আমি ভুগিবলগীয়া হৈছে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰৰ কাম নাই, প্ৰমোদ বড়ো মুৰ্দাবাদ, প্ৰমোদ বড়ো কাম নাই শ্লোগানেৰে সন্দিকৰ অঞ্চল উত্তপ্ত কৰি তোলে। ৰঙিয়াৰ পৰা মাইনুল হকৰ ৰিপৰ্ট, সংবাদ 365। এই ৰঙিয়া লতিবাৰী পথেদি আমাৰ স্থানীয় MCLA মাননীয় পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়া তেখেতে সদায় ইপিন্ধি যোৱা অহা কৰে। তাৰ উপৰিও প্ৰমোদ BTCৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে ইপিনে সঘনাই যোৱা অহা কৰে। তাৰ লগতে বৰ্তমানৰ প্ৰাক্তন ৰাজ্যিক সভাপতি BJPৰ তথা আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক মাননীয় ভৱেশ কলিতা ডাঙৰীয়া তেখেতে এই ৰোডেৰে সঘনাই অহা যোৱা কৰে। এনেকুৱা ধৰণৰ বাগা বাগা নেতা থকা অৱস্থাতো আজি সন্দিগড় অঞ্চলৰ লগতে কাউৰবাহা মৌজাৰ লগতে ৰঙিয়াবাসী আজি জীয়াতু ভোগ কৰিবলগীয়া হৈছে। তো আমি এইসকল নেতাক আহ্বান জনাইছো যে অনাগত দিনত বিটিআৰ নিৰ্বাচন নিচেই ওচৰত আহি আছে। আপোনালোকক 2025ত এই বিটিআৰ নিৰ্বাচনত ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় দিব।